হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই ৰাতিপুৱা গা পা ধুই উঠিলোঁ। তাৰপিছত চিয়াচিডছৰ অলপ পানী খালোঁ। গৰমত খাব লাগে বোলে, স্কিনৰ কাৰণে ভাল হয়। আৰু আজি মই ঘৰতে আছিলোঁ, ছুটি আছিলে, ভাবিলোঁ অকণমান ওলাই যাওঁ। ক'ত যাম বুলি ভাবি ক'ল পাৰ্কলৈকে গ'লোঁ লগৰজনীৰ লগত। আজি বতৰটোও ভাল আছিলে, সেইকাৰণে অলপ ওলাই গ'লোঁ। তাৰপিছত পাৰ্কৰ ভিতৰত চাওকচোন, ৰাজহাঁহ এটা ইমান ধুনীয়াকৈ চৰি আছে। আমাৰ দুইজনীকে খেদিব বুলি ভয়ে লাগিছিলে, কিন্তু একো নকৰিলে বাৰু। তাৰপিছত পাৰ্কৰ ভিতৰৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া সেউজীয়া গছ-গছনি দি ভৰি আছে। বহুত ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছিলে। তাতে থাকি একদমেই গৰমটো অনুভৱ হোৱা নাছিলে। আৰু এইফালে সৰু পোৱালীবোৰৰ খেলা ঘৰ আছে, তাতে সৰু পোৱালীবোৰে গেম খেলে। তাৰপিছত আমি দুইজনীয়ে তাতে অলপ দেৰি সময় পাৰ কৰিলোঁ। তাৰপিছত লগৰজনীয়ে ফটো উঠি আছিলে, ময়ো উঠিলোঁ বাৰু কেইখনমান। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ তগৰ ফুলবোৰ ফুলি আছে, একদম ঢেৰ আছিলে, দেখিয়ে ভাল লাগি গৈছে। তাতে অলপ দেৰি থকাৰ পিছত আমি দুইজনী ওলাই আহিলোঁ পাৰ্কৰ পৰা। তাৰপিছত পাৰ্কৰ ছাইডতে ফাষ্ট ফুডৰ ষ্টল আছিলে কেইখনমান, তাতে আমি চিকেন পকৰা আৰু চাওমিন খালোঁ। চাওমিনখিনি ইমান ভাল বনোৱা নাছিলে বাৰু, তথাপিতো খালোঁ আৰু। আজিলৈ ইমানেই। বাই।